ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত স্বাধীনতাৰ ৭৫ বছৰ পাৰ হোৱাৰ পিছতো এখনো বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব নোৱাৰাটো ৰাজ্যৰ শিক্ষা বিভাগৰ কাৰণে এটা চৰম দুৰ্ভাগ্যজনক কথা। আৰু এই সন্দৰ্ভত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ১৯৮২ চনৰ পৰা অসম চৰকাৰৰ সৈতে কৰা বিভিন্ন আলোচনাৰ অন্তত ২০২০ চনত ৰাজ্যৰ শিক্ষা বিভাগে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্ৰধান শিক্ষক হিচাপে ৰূপান্তৰ কৰা হ'ব। তেতিয়াৰ পৰা এতিয়ালৈকে ৩ বছৰ পাৰ হৈ যোৱাৰ পিছতো শিক্ষা বিভাগে কৰা সিদ্ধান্তটো কাৰ্যকৰী কৰিব নোৱাৰাটো এটা ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ কাৰণে চৰম দুৰ্ভাগ্যজনক কথা। এই অৱস্থাত পৰি ৰাজ্যৰ প্ৰাথমিক শিক্ষকসকলে ছুইপাৰৰ পৰা আৰম্ভ কৰি অভিযন্তালৈ কাম কৰি বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ ৰক্ষা কৰি অহা শিক্ষক সমাজে ৰাজ্য চৰকাৰক বাৰে বাৰে দাবী জনোৱাৰ পিছতো এতিয়ালৈকে এই সিদ্ধান্ত কাৰ্যকৰী নকৰাত উপৰিও ৰাজ্য চৰকাৰে বাৰে বাৰে নতুন নতুন কাম জাপি দিবলৈ কৰা প্ৰয়াসৰ বিৰুদ্ধে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যনিৰ্বাহক সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে যেতিয়ালৈকে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নহয় তেতিয়ালৈকে কোনো নতুন কামৰ দায়িত্ব গ্ৰহণ কৰা নহ'ব। আৰু সেই নতুন কাম হিচাপে অসম চৰকাৰে গ্ৰহণ কৰা শিক্ষা সেতু আঁচনিৰ যি কাম সেই কামৰ পৰা অসহযোগ কাৰ্যসূচী কৰিছিলোঁ। আৰু যোৱা ২২ তাৰিখে আমি ৰাজ্য চৰকাৰে প্ৰদান কৰা টেবলেট পৰ্যন্ত আমি ঘূৰাই দিছিলোঁ। কিন্তু এতিয়াও ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে এই সমস্যাটো সমাধানৰ কাৰণে প্ৰচেষ্টা নকৰি বৰঞ্চ কাৰ্যালয়ৰ জৰিয়তে কাৰ্যালয়ৰ সহকাৰী সহায়কসকলৰ জৰিয়তে CRC সকলৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষকসকলৰ বিভিন্ন তথ্য আপডেটৰ কাম কৰিবলৈ লৈ আমি পৰিলক্ষিত হৈছে। এই তথ্যসমূহ যদি কিবা কাৰণত ভুল হয় তেনেহ'লে তাৰ কাৰণে নিশ্চিতভাৱে কাৰ্যালয় জগৰীয়া হ'ব। সেইবাবে ৰাজ্যিক সন্মিলনীৰ এটা সিদ্ধান্ত অনুসৰি অহা কাইলৈ দিনৰ ১১ বজাত ৰাজ্যৰ সকলো শিক্ষকে যিমান সমল কেন্দ্ৰ সমন্বয়কৰ হোৱাটছআপ গ্ৰুপ আছে সেই গ্ৰুপৰ পৰা আমি বিৰত থাকিম। আনহাতে শিক্ষামন্ত্ৰী ডাঙৰীয়াই আজি কিছুদিন আগতে আমি লক্ষ্য কৰিছোঁ যে এটা বিভ্ৰান্তিৰ সৃষ্টি কৰি তেওঁ যিটো সেৱাবিধিৰ প্ৰসংগৰে আমাৰ এই আন্দোলনৰ কাৰ্যসূচীক নস্যাৎ কৰিবৰ কাৰণে এটা প্ৰয়াস কৰা বক্তব্য প্ৰদান কৰা দেখা গৈছে। কিন্তু আনকি তেখেতে দৰমহাৰ পৰ্যন্ত ভাবুকি দিয়া এটা আমি পৰিলক্ষিত হৈছে। আমি এটা কথা স্পষ্ট কৰি দিছোঁ, যেনেকৈ ন' ৱৰ্ক ন' পে', যদিহে এই আমাৰ প্ৰতিবাদৰ যি শিক্ষা হেতু মানে নতুন কামত সহযোগ কৰাৰ যি সিদ্ধান্ত এই সিদ্ধান্তৰ বিপৰীতে গৈ যদি কিবা ন' পে' কৰিবলৈ যায় তেনেহ'লে কিন্তু ৰাজ্যিক সন্মিলনীয়ে ন' পে' ন' ৱৰ্ক কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। আৰু তাৰ ফলত শৈক্ষিক কাৰ্যত বিনষ্ট হ'লে কিন্তু দায়বদ্ধ ৰাজ্য চৰকাৰ হ'ব লাগিব। আমি এই কথাটো কৈছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়া আচলতে আমাৰ লগত একলগ হ'ব লাগে এই কাৰণেই যে শিক্ষা বিভাগৰ এটা সিদ্ধান্ত বিত্ত বিভাগে বাৰে বাৰে ঘূৰাই পঠায়। শিক্ষা বিভাগৰ সিদ্ধান্তটো বিত্ত বিভাগে কাৰ্যকৰী নকৰে আৰু তাৰ প্ৰতিবাদত কৰিবলৈ বাধ্য হ'ব। আৰু তাৰ ফলত শৈক্ষিক কাৰ্যত বিনষ্ট হ'লে কিন্তু দায়বদ্ধ ৰাজ্য চৰকাৰ হ'ব লাগিব। আমি এই কথাটো কৈছোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়া আচলতে আমাৰ লগত একলগ হ'ব লাগে এই কাৰণেই যে শিক্ষা বিভাগৰ এটা সিদ্ধান্ত বিত্ত বিভাগে বাৰে বাৰে ঘূৰাই পঠায়। শিক্ষা বিভাগৰ সিদ্ধান্তটো বিত্ত বিভাগে কাৰ্যকৰী নকৰে আৰু তাৰ প্ৰতিবাদত আমি কৰা কাৰ্যসূচীত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আচলতে আমাৰ লগত থাকি আগফুটত লৈ আমাক লৈ মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰলৈ গৈ এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ প্ৰয়াস কৰিব লাগে। তাকে নকৰি শিক্ষকক ভয় ভাবুকিৰে কাম কৰাবলৈ গ'লে শৈক্ষিক কাৰ্যত যদি কিবা বিঘটতি ঘটে তেনে তাৰ কাৰণে ৰাজ্যৰ শিক্ষা বিভাগ জগৰীয়া হ'ব। আৰু অহা কাইলৈ দিনৰ যি ১১ বজাত আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ সমল কেন্দ্ৰ সমন্বয়কৰ হোৱাটছআপ গ্ৰুপৰ পৰা সকলো ওলাই অহাৰ এই কাৰ্যসূচী সফল কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ।